গোৱালপাৰাত পুনৰ উচ্ছেদৰ আতংক ৰক্ষখিনি দোকান পোহাৰ এটা দেখিবলৈ পোৱা গৈছে খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে এবাৰ যেটো ৰক্ষখিনিত এই উচ্ছেদ অভিযান চলোৱা হ'ব যাৰ বাবে দোকান পোহাৰ সকলো খালি কৰাৰ নিৰ্দেশ দিছে যিসকল পৰিয়াল আছিল সেই পৰিয়াল সকললৈ জাননী প্ৰেৰণ কৰিছে ফৰেষ্ট গেটৰ পৰা ধূপতলালৈকে পথৰ দাঁতিত ব্যৱসায়ী নিৰ্দেশ দিয়া হৈছে 2 ঘণ্টাৰ ভিতৰত খালি কৰাৰ বাবে সময়সীমা প্ৰশাসনৰ জাননী জাৰি নকৰাকৈ দোকান পোহাৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু ফলত আতংকিত হৈ পৰিছে এটা স্থানীয় ৰাইজ গোৱালপাৰাত পুনৰ উচ্ছেদ অভিযান চলোৱা হ'ব আৰু যাৰ বাবে এটা দেখিবলৈ পোৱা গৈছে দোকান পোহাৰৰ যিসকল গৰাকী আছে তেওঁলোক আতংকিত হৈ পৰিছে ফৰেষ্ট গেটৰ পৰা যেহেতু ধূপতলালৈকে পথৰ দাঁতিত ব্যৱসায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল 2 ঘণ্টাৰ ভিতৰত সকলো খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে জাননী জাৰি নকৰাকৈ দোকান পোহাৰ এতিয়া খালি কৰাৰ নিৰ্দেশ বা উচ্ছেদ চলোৱাৰ নিৰ্দেশক লৈ আতংকিত হৈ পৰিছে এই ব্যৱসায়ীসকল মৰনৈ থানাৰ পচি আৰু ৰিপিডৰ ফৰ্চ বিলাক লগতে সাৰ্কেল অফিচাৰ আহিছিল আহি পেলাই আমাক আজিৰ ভিতৰত দোকানটো খালি কৰিবলৈ দিছে নহলে দোকানৰ ভিতৰত যিবিলাক বস্তু থাকিব এইবিলাক বস্তু নহলাব পাৰিব বুলি কৈ গৈছে গোটেইকেইটা বজাৰত মানে ৰাস্তাৰ ৰাইট চাইডত যিকেইটা দোকান আছে গোটেইকেইটা আপ টু ফৰেষ্ট গেটৰ পৰা ধূপতলালৈকে গোটেই বজাৰখনৰ এটা সাইড গোটেই বজাৰত ৰাইট সাইডত যিবিলাক দোকান আছে গোটেইকেইটা খালি কৰিব দিছে খালি কৰি এটা খালি কৰি আছে বহুতে খালি কৰি আছে আমি কৰা নাই এতিয়া আমি ভাবি আছো আতংকিত হৈছো গোটেইকেইটা ভয় খাইছে কোনো নটিচ দিয়া নাই লিখিতভাৱে একো নটিচ দিয়া নাই আমাৰ যেটো দোকানৰ মালিক আছিল সিহঁতৰ পৰা নটিচ খুজিছিল কিন্তু সিহঁতে নটিচ দেখাব পৰা নাই আৰু কৈছে যে আপোনালোকে দোকানৰ যিবিলাক আছে কমিটিক লগত লৈ ডিসি অফিসত যোগাযোগ কৰিব এই উচ্ছেদ সম্পৰ্কত ৰাইজৰ পৰা তেওঁলোকে বিচাৰিছে কাগজপত্ৰ ৰাইজে দিছে তাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীয়ে এই অঞ্চলৰ ৰাইজক লৈ দুবাৰ মিটিং কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এইটো আলোচনা কৰি এটা মীমাংস কৰিম আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আৰু মুখ্যমন্ত্ৰীৰ যিটো আশ্বাস যে এইখিনি মানুহক আমি বিকল্প ব্যৱস্থা দিম আৰু ইতিমধ্যে এই অঞ্চলৰ মানুহে 5টা কেছ কৰিছে মই জানামতে হাইকোৰ্টত আৰু হাইকোৰ্টে ইতিমধ্যে তেওঁলোকে স্থগিত নিৰ্দেশ দিছে যে এটি উচ্ছেদ কৰিব নালাগে এনেকৈ লাইটৰ কানেকশ্যন কৰা কিন্তু আমি দেখিছো যে প্ৰশাসনৰ পৰা এই হাইকোৰ্টৰ ৰায় থকা স্বত্তেও তেওঁলোকে মাজে মাজে এইফালে পুলিচ আনে এটা মানুহৰ আতংক সৃষ্টি কৰিছে কিছুমান মানুহক ধমকি দিছে কিছুমানে ধমকি দি তাক যাৰ ব্যৱস্থা কৰিছে আৰু মাজতে কি কৰি এৰে 4খন স্কুল আছিলে য'ত প্ৰায় 3000 4000 5000 ছাত্ৰ ছাত্ৰী আছিলে সেই স্কুলবিলাকত যোৱা শনিবাৰৰ ভিতৰত বন্ধ কৰাৰ কাৰণে নিৰ্দেশ দিছিলে তেওঁলোকে ল'ৰা ছোৱালী বাধা দিছে আমি ক'ত যাম আমাৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে ইতিমধ্যে আজি আকৌ যিটো ৰাইজে আমাক কৈছে আপোনালোকে শুনিছে বোধে যে আজি দোকানে দোকানে পুলিচ সোমাইছে কোনো ৱাৰ্ডাৰ নাই তেওঁলোকে কৈছে এইটো আপোনালোকে 2 ঘণ্টাৰ ভিতৰত উঠছে মানে দোকান খালী কৰিব এইটো কি ধৰণৰ যুক্তি তেওঁলোকৰ কিবা ৱাৰ্ডাৰ আছে সেই ৱাৰ্ডাৰটো আপোনালোকে দেখক আৰু য'ত হাইকোৰ্টৰ নিৰ্দেশ এটা আছে আৰু তেওঁলোকে প্ৰশাসনে বা পুলিচক তেওঁলোকে জনা উচিত যে ইতিমধ্যে বেআইনী হিচাপে কাম কাজ কৰাৰ বাবে হাছিলাৰ এটা কেছত অহা 8 তাৰিখে আমাৰ জিলাৰ আয়ুক্ত পুলিচ অধীক্ষক সাৰ্কেল অফিচাৰ ওসি চিফ সেক্ৰেটাৰী সুপ্ৰিম কোৰ্টে মাতিছে জবাবদিহি কৰিছে সেই ক্ষেত্ৰত তেওঁলোকে এই ধৰণৰ কাৰ্যকলাপ কৰিবলৈ পোৱা নাই গতিকে আপোনালোকে যদি সঁচা কৰি হাইকোৰ্টে উচ্ছেদ কৰিব দিছে ৰায়টো দিয়ক ৰায়টো দিয়াৰ পিছত তেওঁলোক 15 দিন সময় দিয়ক আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে এওঁলোক সংস্থাপনৰ ব্যৱস্থা কৰক তাৰ কথা আমাৰ ক'ব লগা নাই কিন্তু আপোনালোকে এই ধৰণৰ আতংক সৃষ্টি কৰি মানুহবিলাকক মানে এটা আপোনাৰ আতংক ভয় খুৱাই আপোনালোকে নিজে নিজে যাওক আৰু তাৰপিছত তেওঁলোকে প্ৰচাৰ কৰিব যে এইবিলাক সন্দেহযুক্ত মানুহ তেওঁলোকে নিজে নিজে ইয়াৰ পৰা গুচি গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ